হেল্ল' বন্ধুসকল, নমস্কাৰ। কি খবৰ আপোনালোকৰ? আজি মই বনাবলৈ ওলাইছোঁ ৰেচিপি এটা। ছাগলীৰ মাথা আনিছিলে। তো ছাগলীৰ মাথাখিনি ভালদৰে ওলাই লৈ ভালদৰে ধুই ল'ব। মই গৰম পানী দি থৈছোঁ আৰু নিমখেৰে ভালদৰে ধুই লৈছোঁ। তো ডাঙৰ পিঁয়াজ দুটা কাটি ল'ব। কেৰাহীটো বহাই দিলোঁ, হাই ফ্লেমত দিছোঁ। আদা নহৰুৰ পেষ্ট, এইখিনি মছলাখিনি যিখিনি দিবলগীয়া সামগ্ৰী। তো কেৰাহীটো গৰম হৈ গৈছে, ইয়াতে মই তেল দি দিম, সৰিয়হৰ তেল। তেলখিনি গৰম হ'লে এইটো পিঁয়াজটো দি দিলোঁ। ইয়াতে গোটা মছলাখিনি দি দিছোঁ, ইলাইচি, লং, ডালচেনি। এইটো চাই ল'ব, এইটো ব্ৰাউন কালাৰৰ হ'ব দিব লাগিব। লৰাই থাকিব মাজে মাজে। এইটো নিমখ আৰু হালধিখিনি এড কৰি দিছোঁ। নিমখ সোৱাদ অনুসৰি দি দিব, লগতে জলকীয়া গুড়ি দি দিলোঁ। মাংসখিনি এড কৰি দিব। ইয়াতে অলপ লৰাই দিব। মাংসখিনি বহুত ভালদৰে ভাজিব লাগিব। গেছটো হাই ফ্লেমতে আছে। ইয়াতে মছলাখিনি এড কৰি দিব, জিৰা গুড়ি, ধনিয়া গুড়ি, মিট মছলা, গোটেইখিনি এড কৰি দি দিব। তেজপাতটো দি দিলোঁ, এইটো ধনিয়া গুড়ি হয়। এটা বিলাহী এড কৰি দিছোঁ, মিডিয়াম চাইজৰ বিলাহী ল'ব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। ঢাকনিখন মাৰি দিলোঁ। 10 মিনিট পিছত এইটো লৰাই দিব ভালদৰে। মছলাখিনি যাতে মিক্স হৈ যায়, এইটো লৰাই থাকিব ভালদৰে। এইটো চাই ল'ব। গেছটো হাই ফ্লেমতে ৰাখি দিব। ভালদৰে ভাজি ল'ব মাংসখিনি। এইটো চাই লওক, ধুনীয়া কালাৰ এটা আহিছে। ইয়াতে পানী এড কৰি দি দিব। মই সৰু মগেদি 1 মগ পানী দি দিছোঁ। লৰাই দিব ভালদৰে। লৰাই দিয়াৰ পিছত ঢাকনিখন অলপ মাৰি দিব, যাতে বস্তুখিনি ভালদৰে সিদ্ধ হৈ যায়। 15-20 মিনিটমান ৰাখি দিব। এইটো চাই ল'ব। এইটো 20 মিনিট পিছত দেখাইছোঁ। শেষত গৰম মছলাটো এড কৰি দিব আৰু ধনিয়া পাত এড কৰি দিব। ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ। নমস্কাৰ বন্ধুসকল, ভালনে খবৰ? আজি মই বনাবলৈ ওলাইছোঁ বিলাহী চালাড। এইটো বিলাহী লৈছোঁ, ভালদৰে ধুই ল'ব বিলাহীকেইটা। 5টা বিলাহী লৈছোঁ। বিলাহীখিনি সৰু সৰু কৰি কাটি লৈছোঁ। 3টা বিলাহী কাটিছোঁ, বাকী 2টা মিক্সিত গ্ৰাইণ্ড কৰিব লাগিব। এটা ডাঙৰ পিঁয়াজ লৈছোঁ, সৰু সৰু কৰি কাটি লৈছোঁ। ধনিয়া পাত লৈছোঁ, বেচিল পাত লৈছোঁ। চাই ল'ব। 2টা বিলাহী এইটো মিক্সিত গ্ৰাইণ্ড কৰি ল'ম, খুব মিহি কৰি। ইয়াতে বল এটা ল'ব, কাটি থোৱা বিলাহীখিনি দি দিব। পিঁয়াজখিনি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইটো গ্ৰাইণ্ড কৰা বিলাহীখিনি দি দিছোঁ। ইয়াতে এটা জলকীয়া এড কৰি দিছোঁ। কুটি থোৱা ধনিয়া পাতখিনি দিছোঁ, বেচিলখিনি দিছোঁ। নিমখ এড কৰি দিব সোৱাদ অনুসৰি। অকণমান অলিভ অইল দি দিলোঁ। এইটো খাবলৈ বহুতেই টেষ্টি হয়। এবাৰ ট্ৰাই কৰি চাব আৰু জনাব কেনেকুৱা হৈছে।
ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ।